নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, কেনেকৈ এপ্লাই কৰিব, এজ লিমিট কি, সকলোবোৰ ডিছকাছ কৰিম এটা এটাকৈ। জাষ্ট ভিডিঅ'টো এণ্ডলৈকে চাব। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। তো বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকে দেখিছে যে এইটো আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন হয়। ইয়াত বহুতকেইটা বস্তু আপোনালোকে বুজি নাপাবও পাৰে। চ' সেইটো কাৰণে মই আপোনালোকৰ কাৰণে ইজি হওক, চ' মই ইয়াত একদম চিম্পলি আপোনালোকৰ পইণ্টখিনি ইয়াত লিখি লৈছোঁ। এইটোৰ থ্ৰুৱেদি মই আপোনালোকক বুজাই দিম আৰু অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ ভালকৈ পঢ়ি ল'ব। চ' বলক এতিয়া মেইন পইণ্টছখিনি ডিছকাছ কৰি লওঁ। ইয়াত দেখিছে যে দ্য শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স হেজ ৰিলিজ দ্য অফিচিয়েল নটিফিকেশ্যন। এইটো আপোনালোকৰ কমন এণ্ট্ৰেন্স এক্সাম হ'ব, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন অলৰেডি 20 মাৰ্চ 2026 পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। কেণ্ডিডেটছৰ ওচৰত 30 এপ্ৰিল 2026লৈকে টাইম আছে। মাৰ্চৰ পৰা এপ্ৰিললৈকে আপোনালোকৰ ওচৰত 40 ডেইজৰ টাইম দিয়া হৈছে। 20 মাৰ্চৰ পৰা 30 এপ্ৰিল, ঠিক আছে, 40 দিনৰ আপোনালোকে টাইম পাইছে। আৰু এণ্ট্ৰেন্স এক্সামটো হ'ব 7 জুন 2026। মেইন ডিটেইলছখিনি আপোনালোকে চাব। কোৰ্ছ হৈছে BSc নাৰ্ছিং, একাডেমিক ছেশ্যন হৈছে 2026। এতিয়া ইয়াত কৈছে আপোনালোকৰ এইটো এক্সামটো যে হ'ব 7 জুনত হ'ব, এইটো ছানডে হয়, দিনৰ 10টা বজাৰ পৰা আপোনালোকৰ 12টা বজালৈকে হ'ব। এক্সাম চেণ্টাৰ কেইবাটাও আছে আমাৰ আছামত আৰু নৰ্থ ইষ্টত আৰু কেইটামান আছে, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ। এইটো আপোনালোকে লিষ্টটো পঢ়ি চাই ল'ব। টোটেল 100 মাৰ্কছৰ এক্সাম হ'ব, য'ত আপোনালোকৰ 25 মাৰ্কছৰ ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'ৰ হ'ব। মানে 100টা অবজেক্টিভ টাইপৰ কুৱেশ্যন থাকিব আৰু এইটো লেভেল কিন্তু ক্লাছ 12 ছায়েন্সৰ লেভেলতে থাকিব। ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি এইটো কিন্তু এই 4টা মেণ্ডেটৰী হয় BSc নাৰ্ছিং কেণ্ডিডেটছৰ কাৰণে, ঠিক আছে। আৰু মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ যিটো হয়, সেইটো আপোনালোকৰ কাট অফটো যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ হ'ব তেতিয়াহে এইটো ডিক্লেয়াৰ কৰা হ'ব। এপ্লিকেণ্ট মাষ্ট বি ইণ্ডিয়ান চিটিজেন, এইটো জানাজানি কথা। আৰু লগতে PRC থকাটো মেণ্ডেটৰী হয়। যদি এতিয়াও কাৰোবাৰ PRC নাই তেনেহ'লে কিন্তু বনাই লওক, পিছত নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন এইটো ইম্পৰ্টেণ্ট হয়। চাব, কেণ্ডিডেট মাষ্ট হেভ পাছ দ্য কোৱালিফাইং 12th ষ্টেণ্ডাৰ্ড এক্সামিনেশ্যন। মাষ্ট হেভ পাছ কৈছে যে 12th ছায়েন্স ষ্ট্ৰীমৰ পৰা আপোনালোকে পাছ আউট হ'ব লাগে। দে মাষ্ট হেভ অবটেইন এ মিনিমাম অফ 45% মাৰ্কছ। ফিজিক্স, কেমিষ্ট্ৰি, বায়'ত আপোনালোকৰ টোটেল 45% মাৰ্কছ আহিব লাগে, ঠিক আছে। ইংলিছ কিন্তু এটা পাছ ছাবজেক্ট হ'ব লাগে, মানে ইংলিছত পাছ হ'ব লাগে। ষ্টেট গভৰ্ণমেণ্ট NIOS য'ৰ পৰা কৰে আপোনালোকে এলিজিবল হয়। আৰু কেণ্ডিডেটে কিন্তু থিয়ৰী প্ৰেক্টিকেল দুয়োটাই পাছ হ'ব লাগে। এপিয়াৰিং ষ্টুডেণ্টছ মানে যোনে এইবছৰ দিছে, ঠিক আছে, দ'জ ষ্টুডেণ্টছ হু হেভ এপিয়াৰ্ড ফৰ দ্য হায়াৰ ছেকেণ্ডেৰী ছায়েন্স এক্সামিনেশ্যন আৰু আৱেইটিং ৰিজাল্টছ কেন অলছ' এপ্লাই। মানে ৰিজাল্ট ওলোৱা নাই কিন্তু এপ্লাই কৰিব পাৰিব। ৰিজাল্ট যেতিয়া ওলাই যোৱাৰ পিছত সিহঁতে কিন্তু নিজৰ হায়াৰ ছেকেণ্ডেৰীৰ যিটো মাৰ্কছ থাকে সেইখিনি অনলাইন পৰ্টেলত আপলোড কৰিব লাগিব। জেণ্ডাৰ ইম্পৰ্টেণ্ট হয়, মেল কেণ্ডিডেটছ কিন্তু এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। হাউএভাৰ মেল কেণ্ডিডেটছ কেন এপিয়াৰ ইন দ্য এণ্ট্ৰেন্স এক্সাম ফৰ এডমিশ্যন ইনটু প্ৰাইভেট ছেক্টৰ ইনষ্টিটিউট। প্ৰাইভেট ছেক্টৰ যদি এপ্লাই কৰিব লাগে তেনেহ'লে কিন্তু আপোনালোকে এইটোত এপিয়াৰ হ'ব পাৰিব। এজ লিমিট মিনিমাম 17 ইয়াৰ্ছ হ'ব লাগিব 30 ডিচেম্বৰ 2026 আৰু মেক্সিমাম এজ লিমিট হৈছে 35 ইয়াৰ্ছৰ। কালাৰ ব্লাইণ্ড কেণ্ডিডেটছো এলিজিবল হয় যদি সিহঁতে পূৰা কাৰেক্টিভ কণ্টেক্ট লেন্সেছখিনি পঢ়ে আৰু যদি ডক্টৰে সিহঁতক মেডিকেলি ফিট বুলি ডিক্লেয়াৰ কৰে। এপ্লাই কেনেকৈ কৰিব আপোনালোকে, যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো মই লিংক দি দিম আপোনালোকৰ টেলিগ্ৰাম চেনেলটো, আৰু ডেছক্ৰিপশ্যনতো আপোনালোকে পাই যাব। তাত আপোনালোকে যাব, গৈ পিনি CEE 2026 এপ্লিকেশ্যন লিংকত যাব, গৈ পিনি নিজৰ বেছিক ডিটেইলছ যিবোৰ থাকে যেনেকৈ নাম, জেণ্ডাৰ, ইমেইল ID এইবিলাক দি আপোনালোকে ক্ৰিয়েট একাউণ্ট কৰিব। কৰাৰ পিছত আপোনালোকৰ ওচৰত এপ্লিকেশ্যন নম্বৰ, পাছৱৰ্ড আহিব। সেইটো আপোনালোকে পূৰা ধ্যান দি ভালকৈ ৰাখিব, কাৰণ সেইটো আপোনালোকৰ পিছত দৰকাৰ পৰিব। এডমিট কাৰ্ড ডাউনলোড কৰোঁতেও সেইটো দৰকাৰ পৰিব। নিজৰ গোটেইখিনি ডিটেইলছ আপোনালোকে কাৰেক্টলি দিব, কাৰণ এবাৰ আপোনালোকে যেতিয়া দি দিব তাৰপিছত কিবা ভুল হ'লে কিন্তু সেইটো কাৰেক্ট কৰিবলৈ আপোনালোকে চান্স নাপাব। ফটো আৰু ছিগনেচাৰখিনি আপোনালোকে আপলোড কৰিব। তাৰপিছত যিটো এপ্লিকেশ্যন ফী হয় সেইটো আপোনালোকে পে'মেণ্ট কৰিব আৰু একন'লেজমেণ্ট ৰিচিপ্টখন ভালকৈ ৰাখিব, ঠিক আছে। পে'মেণ্ট হৈছে আপোনালোকৰ জেনেৰেলৰ কাৰণে হৈছে 1500 আৰু বাকী যিমান আছে সিহঁতৰ কাৰণে 1200। PWD কেণ্ডিডেটছে কোনো ৰকমৰ পে'মেণ্ট কৰিব নালাগে, সেইটো আপোনালোকে মনত কৰিব। কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব। ইম্পৰ্টেণ্ট ডেটছখিনি মই আৰু এবাৰ কৈ দিছোঁ। নটিফিকেশ্যন ডেট 10 মাৰ্চ 2026 হৈ গৈছিলে। এপ্লাই ষ্টাৰ্ট 20 মাৰ্চৰ পৰা হৈ গৈছে আৰু 30 এপ্ৰিললৈকে আপোনালোকৰ লাষ্ট ডেট হয়।
এডমিট কাৰ্ড আপোনালোকে 20 মেত পাব আৰু এক্সাম হ'ব আপোনালোকৰ 7th জুনত এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিব কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব অফিচিয়েল নটিফিকেশ্যন যেটো আছে হেটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব তাৰ পৰা আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰে এপ্লাই কৰাৰ আগতে প্লিজ আপোনালোকে এবাৰ পৰা ভালকে পঢ়ি ল'ব কাৰণ এটো আপোনালোকৰ দৰকাৰ পৰিব বাই চান্স কিবা ভুল হৈও যাব পাৰে সো আপোনালোকে এটো কথা কিন্তু মনত ৰাখিব ঠিক আছে আৰু এটা কথা মই কৈ দিও ফাৰ্মেসি কোৰ্সৰ কাৰণে ইয়াত যিখিনি থাকে ক্যান্ডিডেট মাস্ট হেভ পাস হায়াৰ সেকেন্ডাৰী 10+2 পাস আউট হ'ব লাগে ঠিক আছে আৰু আপোনালোকে ওপেন স্কুলিংৰ পৰা যদি আপোনালোকে এপ্লাই কৰে হেটো কিন্তু আপোনালোকে পাৰিব ঠিক আছে আৰু ই ফাৰ্মেসি কাৰণে এপ্লাই কৰিব লাগে হি কিন্তু ম্যাথছও ল'ব পাৰিব কিন্তু বিএসসি নাৰ্সিংৰ যোন হয় হিহঁতে কিন্তু বায়ো লোৱাটো ম্যান্ডেটৰি হয় হেটো লাগিবই এটা আপোনালোকে ধ্যান ৰাখিব কিবা ডাউট থাকিলে কমেন্ট সেকশনত সুধিব টেলিগ্ৰাম চেনেল আছে তাতো সুধিব পাৰে গ্ৰুপ আছে তাতো পাৰ্সোনালি মেসেজ কৰিব পাৰে লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅত থ্যাংক ইউ